আসসালামু আলাইকুম নমস্কাৰ। আজি আপোনালোকৰ আগত মই লৈ আহিছোঁ মাৰুতি সুজুকিৰ যেটো বেলেনো সিগমা আছে। আজি আমি বেলেনো সিগমাৰ প্ৰাইস অন ৰোড প্ৰাইস এক শ্বৰুম অৰ্থাৎ মাৰুতি সুজুকি বেলেনো গাড়ীখন যদি আপুনি কিনিব বিচাৰিছে তেতিয়াহ'লে আপোনাৰ কিমান খৰচ হ'ব। আজিৰ যেটো ডেট আজিৰ ডেটটো হৈছে 27। আজিৰ ডেটত বেলেনো সিগমা এখন যদি আপুনি কিনিব বিচাৰিছে তেতিয়াহ'লে আপোনাৰ কিমান খৰচ হ'ব, কত কিমান টকা দিব লাগিব আৰু যাই কেনে অন ৰোড প্ৰাইস কিমান হ'ব, আপোনাৰ EMI কিমান হ'ব। যদি আপনি 1 লাখ টকা আপোনাৰ হাতত আছে আৰু আপুনি ভাবিছে যে মই এখন বেলেনো সিগমা গাড়ী ল'ব বিচাৰিছো 4 চকীয়া বাহন, তেতিয়াহ'লে আপোনাৰ 1 লাখ টকাৰে সিগমা অৰ্থাৎ বেলেনো সিগমা কেনেকৈ আহিব আমি সেই সম্পৰ্কে আজি এইটো ভিডিঅ'ত আলোচনা কৰিম। আৰু যদি আপুনি গাড়ীটো বুকিং কৰিব বিচাৰিছে বা ল'ম বুলি আশা কৰিব বিচাৰিছে তেতিয়াহ'লে আমাৰ এইটো নাম্বাৰত আপুনি যোগাযোগ কৰিব পাৰে। অল ওভাৰ আসাম আপুনি যৰ পৰাই নহওক গাড়ী বুকিং কৰিব পাৰিব অনলাইনৰ মাধ্যমেৰে। আমাৰ সকলো ব্যৱস্থা আছে। বেলেনো সিগমাটোৰ যেটো এক শ্বৰুম প্ৰাইস হ'ব, অৰিজিনালি সিগমা গাড়ীখনৰ প্ৰাইসটো দাম আছে আপোনাৰ 6,81,635 টকা, কিন্তু এইখিনি পইচাতে আপনি গাড়ীটো নাপাব আৰু কিছুমান প্ৰসিডিং আছে। তাৰে পিছত আহিব আপোনাৰ গাড়ীটো লোৱাৰ লগে লগে আপোনাৰ আহি যাব প্ৰথম ইন্স্যুৰেন্স। এতিয়া সব ইন্স্যুৰেন্সটো আমাৰ ইয়াত কি হৈ থাকে 4,000, 5,000, 6,000, 7,000 টকালৈকে আপ ডাউন হৈ থাকে। তো মই এটা এপ্ৰক্স ধৰি লৈছোঁ 30,500 টকা ধৰি লৈছোঁ। ইয়াত আপোনাৰ 2400 হ'ব পাৰে, 2600 হ'ব পাৰে। তাৰে পিছত আহিব আপোনাৰ RC ৰেজিষ্ট্ৰেশ্যন সাৰ্টিফিকেটটোৰ কাৰণে আপুনি 43,725 টকা দিব লাগিব আৰু এটো চলিব আপোনাৰ 15 বছৰলৈকে। নেক্সট আহিব আপোনাৰ গাড়ীখনৰ নাম্বাৰ প্লেট। নাম্বাৰ প্লেটটো লগাওতে আপোনাৰ 1350 টকা এটা খৰচ হ'ব, হেতু আপুনি পে কৰিব লাগিব। তাৰে পিছত আহিব MSR প্লাস ফাস্টেগ। আপনি গাড়ীখন হাইৱেত উঠোৱাৰ লগে লগে ফাস্টেগটো আপোনাৰ লাগিব। আমাৰ এতে ফাস্টেগটো 700 টকা লয় আৰু আপোনাৰ 1.5 মাহৰ ৰিচাৰ্জ থাকিব। MSR মাৰুতি সুজুকি ৰিৱাৰ্ডছ। আপনি যেতিয়াই গাড়ীখন সাৰ্ভিসিং কৰাব আপুনি এটা ৰিৱাৰ্ডছ পাব আৰু সেই ৰিৱাৰ্ডছৰ বিনিময়ত আপনি এপছত পইচা পাব। এই সম্পৰ্কে আমি নেক্সট ভিডিঅ'ত আলোচনা কৰিম। তাৰে পিছত আহিব DPC অৰ্থাৎ ডিলাৰ প্ৰসেসিং চাৰ্জ। আমাৰ ইয়াত 2,500 টকা লোৱা হয়। নেক্সট আহিব চেচিছ পেইণ্ট, যেটো আপোনাৰ 4,500 টকা লোৱা হয়, 5 ইয়াৰ্ছ ওয়াৰেণ্টি থাকিব। আৰু এই গোটেইখিনি মিলি আপোনাৰ আহিব অন ৰোড প্ৰাইস কিমান আহিব 7,65,795 টকা আহিব আপোনাৰ অন ৰোড প্ৰাইস। এতেকে আপোনাৰ গাড়ীৰ দামখন পৰিল কিমান টকা, কিন্তু আপনার হাতত আছে মাত্র 1 লাখ টাকা। এতেকে আপনি গাড়ীখন পাব নে নাপাব। তো আপনি নিশ্চয় গাড়ীখন পাব। 1 লাখ টাকা আপনি যদি ডাউন পেমেন্ট জমা দেয় তেতিয়াহ'লে আপনার রই গেল 6,65,795 টাকা। আৰু এই টকাখিনি আপনার কি হ'ব লোন এমাউন্ট হৈ যাব, লোন হৈ যাব। এতে লোনটো চাওক আপনার সিভিলৰ ওপৰত ডিপেন্ড কৰিব। আপনি কোনটো কোম্পানীত লোন কৰিছে তাৰ ওপৰত আপোনাৰ ৰেট অফ ইন্টাৰেষ্ট হ'ব। তো বেসিক্যালি আপনি যদি আমাৰ লগত যোগাযোগ কৰে তেতিয়াহ'লে আমি আপোনালোকক 6 to 7% ভিতৰত আমি লোন কৰাই দিম। তো যদি সাপোজ 6% লোনত যদি আপনি 1 লাখ টাকা দেয় তেতিয়াহ'লে চাওক EMI ফৰ 7 ইয়াৰ্ছ 6% কে যদি আপনি 7 ইয়াৰ্ছ EMI ভৰিব লগা হয় তেতিয়াহ'লে আপোনাৰ 7 ইয়াৰ্ছত 84টা EMI হ'ব আৰু 6% কে দিলে আপোনাৰ প্ৰত্যেক মাহত 13,966 টাকাকে আপনি দিব লাগিব। আৰু যদি এইখিনি আপনি এফৰ্ড কৰিব পাৰে তেনেহ'লে বেলেনো সিগমা এখন আপনি ল'ব পাৰে। থ্যাংক ইউ সো মাচ ফৰ ওয়াচিং দ্য ভিডিও। নেক্সট ভিডিওৰ কাৰণে আমাক মোটিভেশন কৰিব।